মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এডুকেশ্যনেল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠৰ 7 পৃষ্ঠাৰ অনুশীলনী 1 ইয়াৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। অনুশীলনীৰ প্ৰশ্নকেইটা কৰাৰ আগতে কেইটামান টাৰ্মৰ বিষয়ে চমুকৈ পুনৰালোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে পাই অহা প্ৰথম টাৰ্মটো হৈছে অংক। এইটো ইংৰাজীত ডিজিট বুলি কোৱা হয়। অংক কেইটা বুলি ক'লে তোমালোকে আগত পাই আহিছা অংক 10টা। অংক 10টা কি কি? 0 1 2 3 4 5 6 7 8 9। তোমালোকে পাই অহা ছেকেণ্ড টাৰ্মটো হৈছে সংখ্যা, যিটো ইংৰাজীত নাম্বাৰ বুলি কোৱা হয়। নাম্বাৰ কোনবোৰ? নাম্বাৰ 0 1 2 3 এইবিলাক 10 11 12 13 ইত্যাদি এইবিলাক হৈছে সংখ্যা। এই চিহ্নকেইটাক আমি দুটা নামেৰে নামাকৰণ কৰিব পাৰোঁ, অংক আৰু সংখ্যা। আমি এইকেইটাক অংকও ক'ব পাৰোঁ, সংখ্যাও ক'ব পাৰোঁ। আৰু সংখ্যা হৈছে অগণন, যিটো তোমালোকে গণি শেষ কৰিব নোৱাৰিবা। তাৰে 10টো সংখ্যা হয়। 10ত কেইটা অংক আছে? 1 আৰু 0 দুটা অংক আছে। ঠিক তেনেদৰে 11 সংখ্যা হয়। এইটো সংখ্যাটো দুটা অংক আছে। 12 সংখ্যা হয়, দুটা অংক আছে। এইকেইটা হৈছে 2 অংক বিশিষ্ট সংখ্যা, কাৰণ প্ৰত্যেকতে দুটা অংক আছে। গতিকে এই সংখ্যাকেইটাক কোৱা হয় 2 অংক বিশিষ্ট সংখ্যা। তোমালোকক যদি 3 অংক বিশিষ্ট সংখ্যা, যিকোনো এটা সংখ্যা লিখা বুলি ক'লে 3টা অংক থকা সংখ্যা, এটা অংক যিকোনো এটা অংক লিখিলে, তাৰপিছত দুটা অংক, 3টা অংক। এইটো হৈছে 3টা অংক বিশিষ্ট এটা সংখ্যা। 3টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা বুলি ক'লে তোমালোকে 3টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো এনেধৰণে লিখিবা 999। ইয়াত 3টা অংক আছে, এটা অংক, দুটা অংক, 3টা অংক। গতিকে এইটোৱে হৈছে 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা। তেনেদৰে 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা বুলি ক'লে 5 এটা অংক, দুটা অংক, 3টা অংক, 4টা অংক, 5টা অংক। এইটো হৈছে 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা। যদি সৰু সংখ্যা লিখিবলৈ কৈ 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা, তেন্তে সৰু সংখ্যা লিখিবলৈ হ'লে এটা অংক, দুটা অংক, 3টা অংক, 4টা অংক, 5টা অংক। এইটো 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা হ'ব। 3 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব এটা অংক, দুটা অংক, 3টা অংক। এইটো হৈছে 3 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা। নেক্সট টাৰ্মটো হৈছে ঊৰ্ধ্বক্ৰম, ইংৰাজীত এচেণ্ডিং অৰ্ডাৰ। ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰলৈ সজাই লিখা। ইয়াত এক্সাম্পল এটা লোৱা হৈছে 4 1 7 5 3। ইয়াত আটাইতকৈ সৰু সংখ্যাটো বিচাৰি প্ৰথমতে লিখিবা সৰু 1, 1তকৈ ডাঙৰ, সৰুৰ পৰা ডাঙৰলৈ একাদিক্ৰমে সংখ্যা কেইটা লিখিবা। প্ৰথম 1 লিখিলা, 1তকৈ ডাঙৰ সংখ্যাটো হৈছে 3, 3ৰ পাছত 4, 4ৰ পিছত 5, 5ৰ পাছত 7। এইটো হৈছে এচেণ্ডিং অৰ্ডাৰ, অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ একাদিক্ৰমে সজাই লিখা। নেক্সট টাৰ্মটো হৈছে অধক্ৰম, ইংৰাজীত ডিচেণ্ডিং অৰ্ডাৰ। এক্সাম্পল এটা লোৱা হৈছে 4 1 7 5 3। ডিচেণ্ডিং অৰ্ডাৰ এচেণ্ডিং অৰ্ডাৰ বিপৰীত, অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ সজাই লিখিব লাগিব। ডাঙৰৰ পৰা একাদিক্ৰমে সৰুলৈ সজাই লিখিব লাগিব। ইয়াত নাম্বাৰ কেইটা
আটাইতকৈ ডাঙৰ নাম্বাৰটো প্ৰথমতে লিখিবা, তাৰপিছত একাদিক্ৰমে সৰু নাম্বাৰকেইটা লিখি যাবা। একাদিক্ৰমে সৰু নাম্বাৰকেইটা লিখিবা। 7ৰ পাছত 5, 5ৰ পাছত 4, 4ৰ পাছত 3, 3ৰ পাছত 1। এইটোৱে হৈছে ইয়াৰ ডিচেণ্ডিং অৰ্ডাৰ। নেক্সট টাৰ্মটো হৈছে স্থান আৰু স্থানীয় মান, প্লেচ এণ্ড প্লেচ ভেলু। সংখ্যা লিখাৰ ভাৰতীয় পদ্ধতিত এককৰ গোটত একক, দশক, শতক তিনিটা স্থান থাকে। হাজাৰৰ গোটত 1000, 10000, যেটো একক, দশক, শতক, হাজাৰ অযুত, এক অযুত অৰ্থাৎ 10000। লাখৰ গোটত দুটা ঘৰ, 1 লাখ, 10 লাখ, যেটো নিযুত বুলিও কোৱা হয়, এক নিযুত। 1 কোটি, 10 কোটি। এতিয়া এটা এক্সাম্পল লোৱা হৈছে, উদাহৰণ এটা লোৱা হৈছে 7405। 4 সংখ্যাটোৰ স্থান, 4ৰ স্থান আৰু স্থানীয় মান। স্থান বুলি ক'লে তোমালোকে কি লিখিবা আৰু স্থানীয় মান বুলি ক'লে কি লিখিবা। স্থান বুলি ক'লে ইয়াত যদি আমি এই সংখ্যাটো বহুৱাওঁ 5 এককৰ ঘৰত আছে, এককৰ ঘৰত 5 বহাবা। 0 দশকৰ ঘৰত আছে, 0 দশকৰ ঘৰত। 4 শতকৰ ঘৰত, 7 হাজাৰৰ, 1000ৰ ঘৰত। গতিকে 4ৰ স্থান কি, স্থানত বহিছে 4, 4ৰ স্থানটো হৈছে শতক। গতিকে 4ৰ স্থানটো লিখা বুলি ক'লে 4ৰ স্থানটো লিখিবা শতক। 4ৰ স্থানীয় মান লিখা বুলি ক'লে কি লিখিবা, 1 শতক, ইয়াৰ মান কিমান, শতকৰ মান হৈছে 100। গতিকে 4 100ৰ লগত পূৰণ হ'লে 4 100, 400। 4ৰ স্থানীয় মান 400। সংখ্যা লিখাৰ ভাৰতীয় পদ্ধতিত এককত থকা সংখ্যাৰ স্থানীয় মান বুলি ক'লে এককত থকা স্থানটোৰ লগত 1 এটা পূৰণ কৰিলে স্থানীয় মান পাবা। দশকত থকা সংখ্যাটোৰ স্থানীয় মান উলিওৱা বুলি ক'লে দশক স্থানত 10, শতক স্থানত 100, হাজাৰৰ স্থানত 1000, 10000 স্থানৰ 10000, ঠিক তেনেধৰণে। গতিকে ইয়াৰ যিকোনো এটা স্থানত থকা সংখ্যাটোৰ স্থানীয় মান লিখিবলৈ হ'লে তোমালোকে সেই স্থানৰ মান কিমান, সেই মানটোৰ লগত সংখ্যাটো পূৰণ কৰিলে যিটো পূৰণফল পাবা সেইটোৱে হ'ব সেই সংখ্যাটোৰ স্থানীয় মান। আৰু স্থান বুলি ক'লে যিটো ঘৰত বা যিটো স্থানত থাকিব সেইটোৱে হ'ব তাৰ স্থান। এতিয়া আহা অনুশীলনীত থকা প্ৰশ্নকেইটাৰ উত্তৰ কৰোঁ। কুৱেশ্যন নম্বৰ 1, তলৰ সংখ্যাকেইটা আখৰেৰে লিখা। এই সংখ্যাকেইটা তোমালোকে ইংৰাজীৰে আখৰেৰে লিখিবা। নম্বৰ প্ৰশ্নটোত 31,025 তোমালোকে ইংৰাজীৰে আখৰেৰে লিখিবা। সংখ্যাটো ইন ৱৰ্ডছত লিখিবা। 31,025 বি নম্বৰৰ আনসাৰ 75,000 927 তলৰ সংখ্যাকেইটা অংকৰে লিখা। নম্বৰ প্ৰশ্ন 12,780 অংকৰে লিখিব লাগে। তো প্ৰথম প্ৰশ্নৰ আনসাৰটো হ'ব
12,780 12,780 কুৱেশ্যন নম্বৰ বি 1,34,704 1,34,704 কমা ইয়াত দিবা লাখৰ ঘৰত কমা হাজাৰ একক দশক শতক হাজাৰ যিটো অংকত হাজাৰ হ'ব তাৰ আগত কমা আৰু য'ত লাখ হ'ব তাৰ আগত কমা তলত দিয়া সংখ্যাবোৰৰ কোনটো আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু আটাইতকৈ ডাঙৰ সংখ্যাটো চিনাক্ত কৰিবলৈ হ'লে স্থানকেইটা চাবা একক দশক শতক হাজাৰ 10,000 10,000 স্থানলৈকে ইয়াত আছে একক দশক শতক হাজাৰ 10,000 10,000 স্থানলৈকে একক দশক শতক হাজাৰ 10,000 একক দশক শতক হাজাৰ 10,000 10,000 একক দশক শতক হাজাৰ অযুত লাখ গতিকে শেষৰ সংখ্যাটো লাখ স্থানলৈকে আছে গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 1 লাখ লাষ্টৰ সংখ্যাটো 1,01,000 আটাইতকৈ সৰু সংখ্যাটো কিমান এই তিনিটা সংখ্যাতে 10,000 স্থানলৈকে আছে 10,000 10,000 10,000 10,000 তো 10,000 স্থানত কি অংক আছে সেইটো প্ৰথমতে চাবা ইয়াত 10,000 স্থানত 2 আছে ইয়াত 3 আছে ইয়াত 2 আছে ইয়াত 1 আছে কোনটো সংখ্যাত 10,000 স্থানত সৰু সংখ্যা আছে ইয়াত দেখা গ'ল যে 2 3 2 1 আটাইতকৈ সৰু এই সংখ্যাটোত আছে গতিকে আটাইতকৈ সৰু সংখ্যাটো হ'ব 19,001 কুৱেশ্যন নম্বৰ 4 78354 অংক কেইটা ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা এই পাঁচটা অংক ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো লিখিব লাগে তো আটাইতকৈ ডাঙৰ সংখ্যাটো বনাবলৈ হ'লে তোমালোকে কোনটো অংক আটাইতকৈ ডাঙৰ সেই অংকটো প্ৰথমতে লিখিবা তেনেধৰণে ডাঙৰৰ পৰা সৰুলৈ একাদিক্ৰমে অংককেইটা লিখিলে কি পাবা আটাইতকৈ ডাঙৰ সংখ্যাটো পাবা ডাঙৰ অংকটো লিখা হ'ল তাৰপিছত একাদিক্ৰমে আটাইতকৈ সৰু 7 7তকৈ সৰু 5 5তকৈ সৰু 4 4তকৈ সৰু 3 অৰ্থাৎ 87,000 এই সংখ্যাটোৱে হ'ব আটাইতকৈ ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাটো উলিয়াবলৈ হ'লে যিটো তোমালোকে ডাঙৰ সংখ্যা উলিয়ালা সেই সংখ্যাটো যদি লুটিয়াই দিয়া তেতিয়াহ'লে কি পাবা সৰু সংখ্যাটো পাবা অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ অংককেইটা সজাই দিলে যিটো সংখ্যা পাবা সেই সংখ্যাটোৱে হ'ব আটাইতকৈ সৰু সংখ্যা 34,578 এইটোৱে হৈছে আটাইতকৈ সৰু সংখ্যা